মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী ৰিজাল্টলৈ আহি গ'ল বিগ আপডেটটি হ'ল কি তোমালোকক মই ধুনীয়াকৈ কৈ আছোঁ, তোমালোকে ধ্যান দি শুনিবা। যিহেতু কৈছিল যে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট 10 এপ্ৰিলত দিব, মাননীয় মুখ্যমন্ত্ৰী এখন মিটিঙত ঘোষণা কৰিছিল। গতিকে এইবাৰ আকৌ এখন মিটিঙত যেতিয়া ছাত্ৰ ছাত্ৰীবোৰে সুধিছে মামাই মেট্ৰিক ৰিজাল্ট আৰু হাই ছেকেণ্ডেৰী ৰিজাল্ট কেতিয়া দিব, তেতিয়া কৈছে মামাই যেন মেট্ৰিকৰ ৰিজাল্ট 10 এপ্ৰিলত নিদিয়ে আৰু হাই ছেকেণ্ডেৰী ৰিজাল্ট 20 এপ্ৰিলৰ আগত দিব। এতিয়া চোৱা, মেট্ৰিকৰ ৰিজাল্ট 10 এপ্ৰিলত নিদিয়ে আৰু হাই ছেকেণ্ডেৰী ৰিজাল্ট 20 এপ্ৰিলৰ আগত দিব। কেতিয়া দিব মই তোমালোকক ভিডিঅ' হিচাপে জনাম, তোমালোকে ভিডিঅ' দেখি পাম কি ভাষণ দিছিল এইটো তোমালোকে শুনিবা। মামা হাই ছেকেণ্ডেৰী আৰু মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব? 10 এপ্ৰিলৰ পিছত মেট্ৰিকৰ ৰিজাল্ট হ'ব আৰু 20 তাৰিখৰ অৰ্থাৎ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট 10 এপ্ৰিলত কেঞ্চেল হ'ল। এতিয়া 10 এপ্ৰিলত নিদিয়ে, গতিকে আগৰ যিটো ঘোষণা আছিল সেইটো ফলছ হৈছে। এতিয়া ৰিজাল্ট দিব মেট্ৰিক পৰীক্ষাৰ 10 এপ্ৰিলৰ পিছত ৰিজাল্ট দিব আৰু হাই ছেকেণ্ডেৰী ৰিজাল্টটো দিব 20 এপ্ৰিলৰ আগত হাই ছেকেণ্ডেৰী ৰিজাল্ট দিব। গতিকে তোমালোকে কনফাৰ্ম হৈ যোৱা যেন ৰিজাল্টটো 10 এপ্ৰিলৰ পৰা 20 এপ্ৰিলৰ ভিতৰত পাই যাবা। মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী দুয়োটা ৰিজাল্ট পাই যাবা। আৰু কোনটো ছাইডত দিব এতিয়াও পোৱা নাই, ছাইডকেইটা তোমাৰ পৰৱৰ্তী ভিডিঅ'ত মই তোমালোকক দিম। ছাইডকেইটাত তোমালোকে গৈ ৰিজাল্ট চাব পাৰিবা। গতিকে চেনেলটো তোমালোকে ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিবা। যদি মেট্ৰিকৰ ৰিজাল্ট 10 এপ্ৰিলত দিব নোৱাৰে তেতিয়াহ'লে কেতিয়া দিব? আইডিয়া যেন 10 এপ্ৰিলৰ পিছতেই কি আছে, আমাৰ বিহু আছে। গতিকে বিহুত ৰিজাল্টটো কেতিয়াও নিদিয়ে, বিহুৰ পিছত ৰিজাল্ট দিব। বিহু কোনলৈকে আছে? গতিকে 16 তাৰিখ, 17 তাৰিখ, 18 তাৰিখ, 19 তাৰিখ, এই 16, 17, 18, 19 এপ্ৰিল মাহৰ এই দিনকেইটাতে ৰিজাল্ট দিয়াৰ সম্ভাৱনা বেছি আছে। গতিকে তোমালোকে ৰিজাল্ট কনফাৰ্ম পাই যাবা 10 এপ্ৰিলৰ পিছত মেট্ৰিকৰ ৰিজাল্ট আৰু 20 এপ্ৰিলৰ আগত হাই ছেকেণ্ডেৰী ৰিজাল্ট। অৰ্থাৎ ক'বলৈ গ'লে দুয়োটা বস্তু এটাই, 10 এপ্ৰিলৰ পৰা 20 এপ্ৰিলৰ মাজত হাই ছেকেণ্ডেৰী আৰু মেট্ৰিক দুয়োটা ৰিজাল্ট ঘোষণা কৰিব। তোমালোকে যদি হাই ছেকেণ্ডেৰী আৰু মেট্ৰিকৰ গ্ৰেছ মাৰ্কৰ বিষয়ে জানিব বিচৰা তেতিয়াহ'লে মোৰ ডেছক্ৰিপশ্যনত ভিডিঅ' দিয়া আছে, তাৰ পৰা তোমালোকে চাব পাৰিবা। গ্ৰেছ মাৰ্ক লৈ পেলাই ছাত্ৰই ফাৰ্ষ্ট ডিভিজন পোৱা মাৰ্কশ্বিটৰ মোৰ ভিডিঅ' লিংকত আছে, ছেকেণ্ড ডিভিজন পোৱা ভিডিঅ' মোৰ লিংকত আছে আৰু 3টা ছাবজেক্টত গ্ৰেছ লৈ পাছ কৰা মাৰ্কশ্বিটৰ ভিডিঅ' মোৰ লিংকত ডেছক্ৰিপশ্যনৰ লিংকত আছে, তোমালোকে গৈ তাত চাব পাৰিবা। বহুতে কৈ থাকে যেন মেট্ৰিক আৰু হাই ছেকেণ্ডেৰীত 3টা ছাবজেক্টত গ্ৰেছ নিদিয়ে, মিছা কথা। 3টা ছাবজেক্টত গ্ৰেছ দিয়ে। 2025 বৰ্ষত দিছিল। মই ভিডিঅ' বনাইছোঁ 2025 বৰ্ষৰ মাৰ্কশ্বিট সহ মই দেখুৱাই দিছোঁ ভিডিঅ'ত। গতিকে তোমালোকে ডেছক্ৰিপশ্যনত গৈ ভিডিঅ' চাব পাৰিবা, গ্ৰেছ লৈ পাছ কৰা ভিডিঅ' আৰু গ্ৰেছ লৈ ফাৰ্ষ্ট ডিভিজন পোৱা ভিডিঅ'। মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী এক্সামৰ ৰিজাল্টৰ পিছত যদি কোনোবা ছাত্ৰৰ কোনো ছাবজেক্টত মাৰ্ক কম আহে তেতিয়া কি কাম কৰিলে মাৰ্ক বাঢ়িব, লগে লগে ৰিজাল্টৰ লগে লগে কেনেকৈ কৰিব লাগিব মাৰ্ক বাঢ়িব, সেয়াৰ বিষয়ে মই ভিডিঅ' বনাম। তোমালোকে এপ্লাই কৰিবা, তেতিয়া তোমালোকৰ মাৰ্ক যদি কোনো ছাবজেক্টত তোমালোকে ভবামতকৈ কম আহে তেতিয়া মাৰ্ক নিশ্চয় বাঢ়ি আহিব।